দিব লাগে ভিডিওটো আসসালামু আলাইকুম নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমাৰ মানে ৰোজা 18টা গ'ল আজি আমি আমাৰ প্লেটবিলাক ওচৰৰ মানুহৰ ঘৰত বিতৰণ কৰিম তাকে মই ভিডিঅ' কৰিম কি বনাম আপোনালোকক অকণমান দেখুৱাম বনোৱাটো নেদেখুৱা এনেই মোটামুটি দেখুৱাম কাৰণ যিবিলাক বস্তু সদায় বনাওঁ সেয়ে বনাই থাকোঁ আপোনালোকে চাই আমনি পাব নহয় গতিকে ভাবিছোঁ অকণমান দেখুৱাম আৰু তাকে আপোনালোকে চাই থাকিব এতিয়া আৰম্ভ কৰিম মই প্ৰথমে বুটখিনি পাতি লওঁ আৰু মই আজিকালি বুট বইল নকৰোঁ একদম ডাইৰেক্ট কাটি দিওঁ ডাইৰেক্ট পাতিলে ভাল লাগে খাই ডাইৰেক্ট বইল কৰিলে মানে তাৰ সোৱাদটো গুচি যায় আৰু আমি এনেকৈ বনাই দিলে অকণমান আগতকৈ মানে টেষ্টিটো পাইছোঁ গতিকে এয়া বুটখিনি আগত দি লওঁ তাৰপিছতে এয়া পিঁয়াজ দিছোঁ 3 ফুটামান পিঁয়াজ কাটি দিছোঁ তাৰপাছতে অকণমান কেঁচা জলকীয়া কেইটামান দিছোঁ বৰকৈ জলকীয়া নিদিওঁ অকণমান দিছোঁ আৰু বুটত অকণমান জ্বলা হ'লে ভালো লাগে কিন্তু আমি খালী পেটত থাকোঁ যে তেনেকৈ জ্বলাটো খোৱাটো বৰ ভাল নহয় অকণমান ধনিয়া গুড়ি দিছোঁ এনেই অকণমান টেষ্টিৰ কাৰণে অকণমান হালধি দিছোঁ বৰ বেছি দিয়া নাই অকণমান জলকীয়া গুড়িটো এনেই কালাৰটো হ'বৰ কাৰণে অকণমান দিছোঁ তাৰপৰা অকণমান হেৰি গৰম মছলা অকণমান দিছোঁ তাৰপাছতে এয়া মই নিমখ দিম এতিয়া নিমখ সোৱাদ অনুযায়ী দিছোঁ নিমখ সৰহকৈ দিবলৈ ভয় লাগে কাৰণ আমি হৈছেনে নাই পাছত টেষ্ট কৰিব নোৱাৰোঁ ৰোজা ধৰিছোঁ কাৰণে অলপমান পানী দিওঁ অলপ পানী দি পেলাই মই ঢাকনখন বন্ধ কৰি দিম এতিয়া এতিয়া এয়া বুটখিনি হৈ গ'ল এয়া কুকাৰটোৰ পৰা মানে কেৰাহী বলটোত হেৰি কৰি থৈছোঁ বলটোত মানে ঢাকি থৈছোঁ বোলে ঢালি এতিয়া মই এটা বল লৈছোঁ তাতে মই এইখিনি বেচন দিছোঁ বেচনৰ এতিয়া পকৰি বনাম আৰু বেচনখিনি তাত লৈ লৈছোঁ ইয়াতে মই বন্ধাকবি আৰু নৰসিংহ পাত ধনিয়া পাত নাছিল কিন্তু আজি আৰু এয়া পিঁয়াজ অলপমান সৰহকৈ দিছোঁ দি পেলাই এয়া পকা জলকীয়া দি পেলাই মই এতিয়া বেচনখিনি ভালকৈ গুলি ল'ম আৰু অকণমান বেকিং পাউডাৰ দিছোঁ আৰু নিমখ আৰু হালধি এইকেইটাতো দিবই লাগিব তাৰপিছতে দি পেলাই মছলা অকণমান দিছোঁ আৰু এয়া নিমখ দিছোঁ এই সোৱাদ অনুযায়ী দি পেলাই মই পেষ্টটো বনাই ল'ম এতিয়া তাৰপাছতে মই ইয়াৰে অলপমান পকৰি বনাম এইখিনি আধা কেজি পেকেটটো প্ৰায় গোটেইটো দিয়ে দিছোঁ বেচন আৰু মানুহৰ সংখ্যাটো আজি বেছি আমি আজি প্লেট বিতৰণ কৰিম ওচৰৰ মানুহক এয়া এতিয়া এইখিনি হাতখন লগালে যে ভালেই নালাগে ন আৰু হাতেৰে দি পেলাই ভালকৈ এইখিনি কবি পাত দিছোঁ যে খাবলৈ হয়তো টেষ্টি লাগিব নহয় আৰু ৰাইজে খাব যেতিয়া সেইকাৰণে অকণমান ভালকৈ এইখিনি এনেকৈ হেৰি কৰিলোঁ পেষ্টটো বনাই দিলোঁ তাৰপাছতে আমি এতিয়া পকৰিখিনি বনাম এয়া মই পেষ্টটো বনালোঁ এতিয়া হৈ গ'ল ক'লোঁ নহয় এবাৰ তাতে বন্ধাকবি চন্ধাকবি সৰহকৈ দি দিছোঁ আৰু এইজনী আহিলে ইমান দেৰিকৈ আহিছে মই কামৰ দিনত তাইক কৈছোঁ তই অকণ সোনকালে তই কেলৈ ইমান দেৰিকৈ আহিলি ক মই কৈছোঁ আজি কাম আছে তই অইনদিনা দেৰিকৈ আহ তাই 11টা 11:30 মানত আহে আজি বোলো অকণ সোনকালে আহিবি তাই এইমাত্ৰ আহিছে আহি পাই তাই মোক ইমানেই ডাঙৰ কথা এটা কৈছে কোনো ছোৱালীয়ে তেনেকুৱা ডাঙৰ কথা নকয় কি ক'লি মই কওঁ মই কৈছোঁ আপুনি মোৰ কাৰণে ইমান ৰখি থাকে নিজে দুটাকে ল'ৰা জন্ম কৰিলে ছোৱালী এজনী জন্ম কৰিব নোৱাৰে এতিয়া মৰি যাওঁ তাই মোক অথনি আহি পাই ক'লে আপুনি যদি ছোৱালী এজনী জন্ম দিলেহেঁতেন আপোনাক পিঁয়াজ কাটি দিলেহেঁতেন কাম কৰি দিলেহেঁতেন তেতিয়া বোলে মই হেনো এতিয়া জন্ম দিব লাগে ছোৱালী এজনী মই এতিয়া মৰি যাওঁ বুঢ়ী হ'লো এতিয়া মই ছোৱালী জন্ম দিম মানুহ একদম টিভিয়ে চিভিয়ে ওলাই যাব এইজনী বুঢ়ী মানুহ ল'ৰা ছোৱালী জন্ম দিছে তই ইমান ডাঙৰ কথা ক'ৰ পৰা শিকিলি ঐ চোন তাইক আমি চুম বুলি মাতো তাই দেখিলা কেনেকৈ কথা ক'লে মই আজি ৰোজামা বুলি একো নকৰিলোঁ নহ'বা তাইক মই ভালকৈ দিলোঁহেঁতেন আজি ধেমালি কৰি থাকোঁ আৰু দুইজনীয়ে গতিকে আজি ইফতাৰখিনি বনাই লওঁ তাৰপাছত মাজে মাজে আপোনালোকক এইধৰণে লগ পাই থাকিম মাজে মাজে জমাই থাকে তাই দেখিছে তাই এতিয়া মোক এইটো বয়সত ল'ৰা ছোৱালী জন্ম দিব কৈছে ভিডিঅ'টো
এতিয়া এয়া পকৰিখিনি বনাই লৈছোঁ। গেছটো অকণমান কমাই দিছোঁ, তাৰমানে নহ'বা পকৰিটো জ্বলি যাব, ওপৰটো জ্বলি যাব, মাজৰটো নিসিজিব। গতিকে এই ধৰণে মই পকৰি বহুত বনাব লাগিব ন, এতিয়া সেইকাৰণে সোনকালৰ পৰাই বনাইছোঁ। প্ৰথমে তাইও অকণমান লাগি দিছে। তাই মানে কামতকৈ কথা বেছি, কথাটো বেছি হ'লে নহ'ব নহয়, কামটো বেছি কৰিব লাগিব। বুজিছনে নাই? শুনিছনে নাই? তাই কাটা মেলা কৰি দিয়ে, বনাবলৈ কিন্তু খুব ভয় কৰে। অ' বাইদেউ বেয়া হ'ব, অ' বাইদেউ বেয়া হ'ব। কেলৈ বেয়া হ'ব ন? এদিন বেয়া হ'ল, দুদিন বেয়া হ'ল, মই একো নকওঁ নহয় তোক। তই কি ভাবিছ মই তোক গালি পাৰিছোঁ জানো কোনোবা দিনা? ক বোলে বাইদেউ বোলে মোক গালি পাৰে, কিবা কয়, কৈ দে। মই বেয়া নাপাওঁ নহয়। মানুহে এটা ভাবিব সিহঁতি দুজনী কাজিয়া লাগে। ওচৰৰ মানুহেও শুনে তোমালোকে ইমান কথা পাতা, ইমান কথা পাতা। মই বোলো ভাল লাগে আৰু তাইৰ লগত কথা পাতি, সেইকাৰণে কথা পাতোঁ। এতিয়া এই একেৰাহি মই হেৰি দিলোঁ, তই উল্টিয়াবি দেই পকৰি। এইখিনি পকৰি দিলোঁ এক মানে যিমানখিনি তেলৰ অনুযায়ী ঢাক খাই থাকিব লাগে, তেতিয়া পকৰিটো ভালকৈ ফুলে নহয়, সেইকাৰণে সিমানখিনি দিলোঁ। তাৰপাছত আকৌ দিম। তাই এতিয়া অকণমান মোৰ লগত হেল্প কৰি দিব। ইয়াতে ক্ষীৰখিনি বনালোঁ, অলপমান ড্ৰাই ফ্ৰুটছ, অলপমান তেজপাত দিছোঁ, আৰু অলপমান দিবলৈ আছে, আৰু অলপমান সিজি লওক। অলপমান সিজিছেগৈ এয়া, আৰু অলপমান ভাত নিচিনা হৈ আছে, আৰু অকণমান টাইম লাগিব। মই এনেকৈ লৰাই থাকোঁ, আৰু যি ড্ৰাই ফ্ৰুট দিব লাগে দি থাকোঁ, আৰু এই ধৰণে বনাওঁ। চবৰে বনোৱা নিয়মবোৰ হয়তো বেলেগ হ'ব পাৰে ন। মই ক্ষীৰখিনি এনেকৈয়ে বনাওঁ, আপোনালোকে চাই থাকিব। মই ক্ষীৰ বনোৱা কিন্তু দেখুওৱা নাই, আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তাই মানে উঠাবলৈ নিদিয়ে, তাই কয় মোৰ মুখখন নুঠাব বাইদেউ, তাই পকৰি বনাই আছে, কিনো হ'ব উঠালে ন, সৰু ছোৱালীও তাই। কিন্তু এনেই কথাবিলাক কিন্তু বৰ ডাঙৰ। হয় নাই? তোৰ কথা কৈ দিছোঁ, এইফালে চোৱা আকৌ। সেয়া তাই ভালেই, বনোৱা সিজোৱাটো খুব ধুনীয়া কৰে, ভাল কৰে। এতিয়া এয়া তাইৰ পকৰিখিনি তাইক মই উলিয়াবলৈ দিছোঁ। এনে বাৰু কাষ্টাৰ্ড দিয়েনে? মই বাৰু কাষ্টাৰ্ড অলপমান দি পেলাই আজি বনাইছোঁ, আৰু আনদিনাও মই এনেকৈ ক্ষীৰ বনালে কাষ্টাৰ্ড বনাই দিওঁ, কাষ্টাৰ্ড ঢালি দিওঁ। এতিয়া কাষ্টাৰখিনি প্ৰায় হ'লেই, কাষ্টাৰ নহয় মানে চাউলৰ জহা চাউল দিছিলোঁ, আধা পোৱা জহা চাউল দিছোঁ। তাতে মানে মই অকণমান কাষ্টাৰ মানে এনেকৈ গুলি পেলাই পানীত গুলি পেলাই তাত দি দিছিলোঁ। এতিয়া সোৱাদ অনুযায়ী চেনি দিছোঁ, চেনিটো অকণমান বেছিকৈ লাগিব ন, মিঠাটো নহ'লে ক্ষীৰটো ভাল নালাগে। আপোনালোকে বাৰু দিয়েনে এনেকৈ ক্ষীৰ বনালে তাতে কাষ্টাৰ অকণমান মিলাই দিলে মানে বহুত বেছি ভাল লাগে। মই আগতেও বনাইছোঁ আৰু খুব টেষ্টি লাগে কাৰণে মই আজিও অকণমান দিলোঁ। আপোনালোকক কাষ্টাৰখিনি দিওঁতে হেৰিটো মানে মোবাইলটো অফ হৈ গ'ল, দেখুৱাব নোৱাৰিলোঁ। কাষ্টাৰ হয়, এনে গিলাচত পানী দি যেনেকৈ কাষ্টাৰ বনায় তেনেকৈ গুলি পেলাই অকণমান দিব, 2-3 চামুচমান। ভাল লাগে খাই। তাৰপাছতে এতিয়া মই সেই ড্ৰাই ফ্ৰুটছখিনি দিলোঁ, গোটেইখিনি যিখিনি দিব লাগে। এতিয়া প্ৰায় অকণমান ডাঠ হ'লে মানে হৈ যাব, একদম কমপ্লিট হৈ গ'ল ন পকৰিখিনি। আৰু এয়া হটকেছ হ'ল। তাৰপাছতে এইখিনিয়ে হৈ যাবগৈ, আৰু দুটা বা ভাগে প্ৰতি 3টাকৈ দিম, নহয়নে? চোন এই ধৰণে এয়া পকৰিখিনি হৈ গ'ল। নমাই লৈছোঁ, আপোনালোকক অকণকৈ দেখুৱাই আছোঁ। এতিয়া এইখিনি পকৰি হৈ গ'ল, এয়া হটকেছটোত হটকেছ হৈছে। এতিয়া মই পিঁয়াজখিনি মছলা দি পেলাই ভাজি লৈছোঁ, আৰু এয়া 2টা ডিম দি দিছোঁ, দি পেলাই মাছৰুমে ভাজি আছে। কি বনাম আপোনালোকে চাই থাকিব দেই। ইয়াত মই পিঁয়াজখিনি যেতিয়া ৰঙা হ'ল, কালাৰটো যেতিয়া আহিলে, অকলে পিঁয়াজ দিছিলোঁ সৰহকৈ। তাৰপাছতে মই এই আলুখিনি পিঁয়াজতে 2টা কণী মই ভাঙি দিছিলোঁ, আপোনালোকে দেখা পাইছিলে। তাৰপৰা বইল কৰি সানি পেলাই তাত দি দিছোঁ। তাৰপৰা হৈ গ'ল আলুখিনি, এতিয়া হৈ গ'ল। সম্পূৰ্ণ ভিডিঅ'টো নেদেখুৱাম, মই এতিয়া মোটামুটি বনাই পেলাই দেখুৱাম। আপোনালোকে কমেণ্টত সুধিব পাৰিলে মানে, যদি আপোনালোকৰ বনাবলৈ মন যায় কেনেকৈ বনাইছোঁ। মই সম্পূৰ্ণটো নেদেখুৱাওঁ, কাৰণ ভিডিঅ'টো বৰ দীঘলীয়া হ'ব, আৰু মোৰ আজিকালি টাইম মানে বহুত শ্বৰ্ট হৈছে। এয়া আটাখিনি মঠি ল'লোঁ, ভালকৈ আটাখিনি পানীত অলপমান ঘিউত প্ৰথমে তেল দি পেলাই মঠি পেলাই, তাৰপৰা ৰুটি নিচিনাকৈ এনেকৈ বনাইছোঁ, পৰঠা টাইপত বনাই পেলাই। এয়া যিখিনি আলুখিনি যে মই আলু আৰু কণী পিঁয়াজ দি পেলাই যে ফ্ৰাই কৰিছিলোঁ, সেইখিনি তাৰ লেয়াৰটো অলপমান ইয়াত মাজত দি দিছোঁ। দি পেলাই এনেকৈ ধৰক আলু পৰঠা টাইপতে হয়,
আৰু আলু পৰঠাটো ধৰক এনেকৈ টেৱাত সেকি দিয়ে আৰু তাৰ ওপৰত তেল দিয়ে। এইটো কিন্তু মই এনেকৈ তেলতে প্ৰায় সৰহকৈ তেলত মানে ফ্ৰাই কৰিম, পকৰি যেনেকৈ বনায় সেইটোৱে হয়। এইটো বনাইছোঁ এনেই আলু পেটিছ বুলি কওঁ। আমাৰ ল'ৰাকেইটাই খাবলৈ মন গ'লে কয় মামা আলু পুৰি নিচিনা ধৰক আলু পেটিছ বনাওকচোন। মই আলু পেটিছ নাম দিছোঁ এইটো, আপোনালোকে বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে। দুটাকৈ বনাইছোঁ, মানে কি ইয়াত নধৰে ন। আৰু এটা দিব পৰা যাব কিন্তু ছাইডত, এইটো উলটিয়াবলৈ দিগদাৰ হৈ যায়। এতিয়া এইটো এই ধৰণে ভাজিছোঁ। কালাৰটো খুব ধুনীয়া হৈছে, দেখিছেনে? আপোনালোকে দেখিছে ন মোবাইলত? খুব ধুনীয়া কালাৰ আহিছে। আৰু পটককৈ গেছটো বেছি কৰি নিদিব, ভিতৰৰ ৰুটি নিচিনাটো মানে ভিতৰত নিসিজিলে পেটিছ টাইপত হয়। আলুখিনি ভৰাই দিছোঁ, আলু পুৰিটো নিচিনাই হয় প্ৰায়, এটা নতুন এটা ষ্টাইলত বনাইছোঁ। আৰু এতিয়া প্ৰায় এইটো হৈয়ে গ'ল। তাৰপিছত কালাৰ ধুনীয়া কালাৰ হৈছে দুটা ছাইডে। কালাৰটো হ'লে মানে মুচমুচীয়া ক্ৰিস্পি হয় আৰু ভালো লাগে খাই। মানে পেটিছৰ টাইপতে হয়, কিন্তু পৰঠাটো এতিয়া কোমল কোমল হয় ন, এইটো কিন্তু এনেকুৱা নহয়, এইটো কৰক টাইপৰ হয়, মুচমুচীয়া। এতিয়া মই আঙুৰখিনি উলিয়াই ল'লোঁ, উলিয়াই পেলাই ভাল ধৰণে পানীত নলকাটো খুলি দিলে তাত বালি চালি থাকিলে মানে যাবগৈ। বালি যে নাথাকা কোনো মানেই নাই নহয়নে? গতিকে তাৰপাছতে এই আপেলকেইটাও তেনেদৰে নলকাটো খুলি পেলাই এই ধৰণে আপেলকেইটা ধুই লওঁ। আপেলতো খুব লেতেৰা পেতেৰা থাকে ন, বগা বগা কিবা কিবি ওলায়। তাৰপাছতে এতিয়া এয়া চাওক, এইখিনি ক্ষীৰ আৰু ডিম, এইকেইটা দেখিছে, তৰবুজ এয়া, আৰু এয়া পকৰি, বুট। সুন্দৰকৈ প্লেটবোৰ এই ধৰণে সজাইছোঁ, সুন্দৰকৈ সজাইছোঁ। কিন্তু মোৰ মোবাইলটো অকণমান প্ৰব্লেম দি আছে, কেমেৰাটো, গতিকে ভাল ধৰণে দেখা নাযায়। এতিয়া আমাৰ এই ঘৰৰ মানুহকেইজনে খাবলৈ, আমাৰ ঘৰত 3জন মানুহ, 3জনৰ কাৰণে ইয়াৰ প্লেট উলিয়াইছিলোঁ। আগৰ প্লেটবোৰ ওচৰৰ মানুহক বিলালোঁ। এই ধৰণে অলপ অলপকৈ উলিয়াইছোঁ আৰু অলপমান মছজিদলৈ নিলে। এই ধৰণে আমাৰ 3জনৰ কাৰণে, মানে কি জেগাডোখৰ খালী থাকিলে ভালো নালাগে যে, সেইকাৰণে পোলাওটো দি দিছোঁ। এনেই পোলাওটো মানে গৰম গৰম খালে ভাল লাগে, হটকেছত থৈ দিওঁ। আজি প্লেটখন মানে এডোখৰ জেগা খালী হৈ থাকিব যে, আপোনালোকক দেখুৱাবৰ কাৰণে পোলাওখিনি দিছোঁ, নহ'বা আমি পোলাওটো নামাজ পঢ়ি লাষ্টত খাওঁ আৰু প্লেটত তেনেকৈ দি নিদিওঁ। এখন আমাৰ আজি 3জনেই মানুহ। আমাৰ ডাঙৰটো ল'ৰা নাই, গুৱাহাটীত গ'ল, আহিছিলে গ'ল, আৰু কিবা কাম আছে তাৰ, গুচি গ'লগৈ। গতিকে আমি আজি 3জনেই খাব লাগিব। এয়া 3জনলৈ উলিয়াইছোঁ আৰু এয়া এই ধৰণে। আৰু এইখিনি তৰবুজাখিনি দি দিয়া নাই, সিহঁতি নিজে নিজে লৈ ল'ব। ইয়াতো আছে, কিছুমান দিছোঁ, কিছুমান নিদিয়ে। চব বস্তু সিহঁতি খাবলৈ কেলৈ দিয়ে মামা, আমি নেখাওঁ দেখোন। এয়া ক্ষীৰখিনি দিবলৈ থাকিলে যে, এতিয়া মই ক্ষীৰখিনি উলিয়াই নিছোঁ। এনেকৈ সৰহ বস্তু হ'লে মানে কেতিয়াবা থাকি যায় এটা দুটা। এতিয়া ক্ষীৰখিনি দি দিছোঁ, আৰু মোৰ কথাবোৰ অকণমান মাতটো অকণমান হেৰি হ'ল, মাতটো সৰুকৈ মাতিছোঁ, মানে কথাবোৰ বৰ ভালকৈ শুনা নাই। পাছত মই ভিডিঅ'টো চাওঁতে গম পাইছোঁ। আপোনালোকে ভালকৈ লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব।